লৈ নি পেলাই একেবাৰে বিখ্যাত পৰ্যায়ত প্ৰতিষ্ঠা কৰা সেই ক্ষেত্ৰত এইখন মহাবিদ্যালয় সফল হৈছে। Assessment and Accreditation Committee NAAC তেওঁলোকৰ ল'ৰা-ছোৱালীক কম ডাঙৰ কথা নহয়। এয়া অন্যান্য অনুষ্ঠানৰ কাৰণে এই মহাবিদ্যালয়খন আমাৰ এই পৰিক্ৰমাৰ পৰা ল'বলগীয়া কথা বহুত তাৰ লগতে আমি এই পৰিক্ৰমাত বহু প্ৰযুক্তি পাইছোঁ। ইমান মসৃণ পথ নাছিলে যেতিয়া 1963 চনত এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ কথা সপোন দেখা গৈছিল। যিসকলে এই সপোন দেখিছিলে ময়ো এনে এগৰাকী ব্যক্তি অধ্যক্ষ প্ৰথমগৰাকী প্ৰতিষ্ঠাতা আৰু মই ভাবিছোঁ এগৰাকী আমি ভৱিষ্যতৰ এটা কৰ্মজীৱী পুৰুষৰ আমি আজি কৰা যি অনুষ্ঠান তাত মই ভাগ ল'ব পাৰিছোঁ। তেখেতৰ এটা সহধৰ্মিনী আছে আজি আমাৰ লগত, সেইটো এটা কম ডাঙৰ কথা নহয়। এই অঞ্চলৰ ৰাইজৰ সপোন এখন মহাবিদ্যালয় হ'ব লাগে। সেই সপোনক নিজকে পৰিণত কৰাৰ বাবে যিটো বীজ, সেই বীজ ওপৰত সহায় কৰিছে। পৰীক্ষাৰ কথা কওঁ, শ্ৰেণীকোঠাত আবদ্ধ কৰি পাঠদান দিছোঁ। আমি কেৱল তেওঁলোকৰ মেধাৰ তেখেতসকলে কিমানখিনি কথা জ্ঞান আহৰণ কৰিলে শিক্ষাদানৰ ফলত শ্ৰেণীকোঠাত কেৱল তাৰ ওপৰত ভিত্তি কৰি আমি তেওঁলোকৰ যিটো পাৰদৰ্শিতা, কিমান শিক্ষিত, কিমান চোকা, আমি সেইটো নিৰ্ধাৰণ কৰোঁ। গোল্ড মেডেল, ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ, একো নাজানে। ছেকেণ্ড ক্লাছ আজিকালি দিনেই নাই তেওঁলোকৰ। কিন্তু কথাটো হৈছে যে নতুন শিক্ষানীতিয়ে কৈছে যে শ্ৰেণীকোঠাৰ পৰা উলিয়াই আনা সেইটো এটা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ছাত্ৰ ছাত্ৰীয়ে কেৱল পাঠ্যপুথি আৰু শ্ৰেণীকোঠাৰ শিক্ষকৰ বক্তৃতাৰ পৰাহে যে জ্ঞান লাভ কৰিব পাৰিব, কৌশল স্কিল আয়ত্ত কৰিব পাৰিব সেইটো নহয়। তেওঁলোকক পৃথিৱীৰ বহল শ্ৰেণীকোঠালে, বাহিৰৰ শ্ৰেণীকোঠালে উলিয়াই দিব লাগিব। নিজে চাব, নিজে পৰ্যবেক্ষণ কৰিব, জীৱন কি, জগত কি। এই জীৱন আৰু জগতৰ যিটো স্বতন্ত্ৰ পৰ্যবেক্ষণ, সেই পৰ্যবেক্ষণে এগৰাকী ছাত্ৰক এক পূৰ্ণাংগ মানুহৰ ব্যক্তিত্বলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। কেৱল শ্ৰেণীকোঠাত পঢ়াই থকা পাঠ্যক্ৰমৰ আধাৰত লেবৰেটৰীত শিকা কিছু কৌশল এক্সপেৰিমেণ্টছ, এইবিলাকে মানুহৰ পূৰ্ণাংগ ব্যক্তিত্ব থাকে, সেই ব্যক্তিত্ব প্ৰস্তুত হোৱাত সহায় কৰে। সেইকাৰণে কৈছে ইণ্টাৰ্ণশ্বিপ কৰক। সেইটো এটা প্ৰত্যাহ্বান। ইণ্টাৰ্ণশ্বিপ মানে আজিকালি ল'ৰা ছোৱালীক কৈছে যে তোমালোকৰ ল'ৰা ছোৱালীবিলাকক কিছুমান অনুষ্ঠানলৈ পঠিয়াই দিয়া, য'ত গৈ পেলাই তেওঁলোকে প্ৰকৃত জীৱনৰ অভিজ্ঞতা লাভ কৰিব পাৰে। এতিয়া আমি যেতিয়া ইণ্টাৰ্ণশ্বিপৰ কথা কওঁ, আমাৰ মনত এটা অদ্ভুত ধাৰণা আছে যে আমি উদ্যোগ প্ৰতিষ্ঠানলৈ পঠিয়াই থাকি, উদ্যোগ প্ৰতিষ্ঠানলৈ পঠিয়াই থাকি ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে। PhD কৰা বা MSc কিন্তু আমাৰ ইয়াত উদ্যোগেই নাই। আপোনালোকৰ ওচৰত যেনিবা NRL আছে, নেহৰুগড় ৰিফাইনাৰী, গুৱাহাটীত কিছু উদ্যোগ আছে, কিন্তু নহ'ব নাই। ছাত্ৰ ছাত্ৰী যদি চহৰৰ ছাত্ৰ ছাত্ৰী সিহঁতক মানুহে ঘৰতে পঠিয়াই গৈ পেলাই কওঁ যে তুমি 3 মাহ তেখেতসকলে কেনেকৈ খেতি কৰিছে আমি তেওঁলোকৰ লগত itu dari kalau itu dengan positif mau itu curang sedikit ini hei yang saya bilang kalau kapan kau tidak
মই যোৱা ভাষণ পঢ়িছিলোঁ বা আগলৈ পঢ়িছোঁ তাৰ কাৰণে মই দুজনক মই দুগৰাকীক মই কৃতজ্ঞতা জনাইছোঁ প্ৰথমগৰাকী অনবদ্য মহোদয় আৰু মই 1 বছৰত গৈছোঁ ডিকেটি কলেজৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কাৰ্যালয়ৰ সকলো সদস্যৰ একাগ্ৰতা সহানুভূতি আন্তৰিকতা এতিয়া মই ভিতৰৰ কথা দুটামান ক'ম আৰু আনুষ্ঠানিকভাৱে ডক্টৰ ৰবীন্দ্ৰ কুমাৰ বৰদলৈ অধ্যক্ষ তত্ত্বাৱধায়ক ভট্টাচাৰ্য ডক্টৰ অমৰচন্দ্ৰ কুম্ভজ্যোতি শইকীয়া সম্পাদক বিজয় বৰুৱা শিক্ষক সদস্য ডক্টৰ ধীৰেন তামুলী আশীষ ৰঞ্জন বৰুৱা নিপুঞ্জয় বৰুৱা হিমন্ত কৌশিক নাথ মৌচুমী শইকীয়া মৃগাংক বৰুৱা আসলে ডিগ্রি কলেজের যে আমার ওয়েবসাইট এই ওয়েবসাইটে বহু দিনের আগরে ওয়েবসাইট আমি কিন্তু চলি আছে সুন্দরভাৱে চলি আছে কিন্তু এতিয়া নতুন কিছু টেকনলজিৰ কথা আহি পৰিছে নতুন কিছু তাত বিষয় সন্নিৱিষ্ট কৰিব পৰা লগা হৈছে সেইকাৰণে আজিৰ দিনটোতে আজি এই শুভ দিনটোতে আমি নতুনকৈ ডেভেলপ কৰা যিটো ৱেবছাইট সেইটো আমি আপোনালোকৰ সন্মুখতে আজি উন্মোচন কৰাৰ ব্যৱস্থা এটা কৰিছোঁ হয় আজি আমাৰ 63 সংখ্যক প্ৰতিষ্ঠা দিৱস এই 62 চনতে প্ৰতিষ্ঠা হোৱা কলেজখন আজি এটা গৌৰৱময় ইতিহাস অতিক্ৰম কৰি আজি 63টা বছৰ সম্পূৰ্ণ কৰিলে আমি আসলে অকমান পলম হৈছে যদি এই বছৰ শেষৰ ফালে আমি হীৰক জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰিম আজি প্ৰতিষ্ঠা দিৱসৰ প্ৰথমৰ পতাকা উত্তোলনৰ পৰা ত্ৰিমূৰ্তিত মাল্যদানৰ পৰা কেইবাটাও কাৰ্যসূচী পোৱা হৈ গ'ল পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ইতিমধ্যে দেখিলে আমাৰ হৰকান্ত মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠান এইটো 2009 চনৰ পৰা আমি আচলতে প্ৰতি বছৰে প্ৰতিষ্ঠাপক অধ্যক্ষ হৰকান্ত মহন্তৰ সোঁৱৰণত পাতি আহিছোঁ এটা নিৰ্দিষ্ট বিষয় লৈ আচলতে কিছু বিশেষজ্ঞক আমি নিমন্ত্ৰণ জনাওঁ প্ৰতিবাৰে এইবাৰ অলক কুমাৰ বুঢ়াগোহাঁই ছাৰ তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য বৰ্তমান ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰত্যাহাৰ প্ৰত্যাহ্বান বিষয়ক তেখেতে সুন্দৰভাৱে বক্তৃতা প্ৰদান কৰিলে এই বক্তৃতাৰ ফলত আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেই নহয় আমাৰ শিক্ষকসকলো যথেষ্ট উপকৃত হৈছে যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিটো একেবাৰে নতুন 2023 চনত হৈছে এতিয়া আমাৰ বহুত বস্তু আমাৰ এতিয়া খুদুৱনি আছিলে সেই খুদুৱনিখিনি আজি দূৰ হৈছে বহুত ভাল লাগিল বহুত ভাল অনুষ্ঠান ইয়াৰ পিছত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ সম্বৰ্ধনা হ'ল কৃতি ছাত্ৰৰ সম্বৰ্ধনা মেধাবৃত্তি প্ৰদান এই কাৰ্যসূচী এতিয়া আপোনালোকে দেখিছে চলি আছে সন্ধ্যা বন্তি প্ৰজ্বলন তাৰ আগত আজি আচলতে এই 16 আগষ্ট প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি আমি দুটা নতুন কাৰ্যসূচী লৈছোঁ এটা হ'ল কলেজৰ মহাবিদ্যালয়ৰ ৱেবছাইটটো নতুনকৈ ডেভেলপ কৰি আজি লঞ্চ কৰা হৈছে আৰু আপোনালোকে দেখিছে মহাবিদ্যালয়ৰ এটা নতুন সুন্দৰ আমি মুকলি মঞ্চ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিৰ্মাণ কৰি উলিয়াইছোঁ আজি অনুষ্ঠানৰ শেষৰ যিটো কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে তাতেই কৰিব গতিকে সামগ্ৰিকভাৱে এইখিনি কাৰ্যসূচী সফলভাৱে হোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ আপোনালোককো বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালোকে আহি যি প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিলে তাৰ কাৰণে আপোনালোকৰ ওচৰত মই কৃতজ্ঞ ধন্যবাদ এইটো এটা অতি আজি এটা বিশেষ মানে অনুষ্ঠান আৱেগিক ফালৰ পৰা ঐতিহাসিক ফালৰ পৰা
সকলো দিশৰ পৰা সামাজিক দিশৰ পৰা দেৰগাঁৱৰ নিচিনা ঠাইত 1963 চনতে ইয়াৰ ৰাইজ আৰু হৰকান্ত মহন্ত ডাঙৰীয়া তেখেতৰ যিটো নেতৃত্ব আৰু দাতা দুৱৰা কমল দুৱৰা তেখেতসকলৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠানটো গঢ় লৈ উঠি আজি ইমান বছৰ 63টা বছৰ পাৰ হ'ল আৰু তেখেতলোকে অকল পাৰেই কৰা নাই সময় তেখেতলোকে এটা বিশেষ স্তৰত উপনীত হৈছে নাকত A+ হোৱাটো ইমান সহজ কথা নহয় গতিকে আটাইখিনিকে মোৰ সম্বৰ্ধনা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু যিসকলৰ আশাসলীয়া প্ৰচেষ্টাৰ ফলত এই অনুষ্ঠানটো আজিৰ অৱস্থা পাইছে আটাইলৈকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মই ভাবিছোঁ ভৱিষ্যতে আশা কৰিছোঁ এইখন মহাবিদ্যালয় আৰু ওপৰলৈ আৰু শিক্ষা অৱস্থাটোলৈ যাতে যাব পাৰে মানে উচ্চ খাপৰ তেখেতে নেতৃত্ব দি আছে তেখেতৰ দূৰদৰ্শিতা তেখেতৰ যিটো মানুহক আপোন কৰি লৈ পেলাই আগবঢ়াই নিয়াৰ যিটো দক্ষতা সেইটো শলাগিব লাগিব আমি তেখেতক বিশেষভাৱে তেখেতৰ কামৰ নিষ্ঠাৰ আমি শলাগ ল'ব লাগিব এই মুহূৰ্তত যিমান আশা প্ৰত্যাশা যিমানখিনি আছে প্ৰত্যাহ্বানো আছে তাৰ কাৰণে মই কৈছোঁ যে শিক্ষক শিক্ষয়িত্ৰী আৰু সকলোৰে মাজত নতুন কল্পনা নতুন উদ্ভাৱনীৰ প্ৰয়োজন আছে কেনেকৈ পাঠদান কৰিব কেনেকৈ শিক্ষাদান কৰিব কেনেকৈ নতুন মানুহ গঢ় দিব শিক্ষানীতিত কৰাৰ নিচিনাকৈ তাৰ কাৰণে নতুন কল্পনা নতুন উদ্ভাৱনীৰ প্ৰয়োজন আছে আৰু চৰকাৰৰ পৃষ্ঠপোষকতাটো লাগিবই থাকিবই আৰু সেইখিনি আছেও কিন্তু আমাৰ শিক্ষকসকলৰ মাজত নতুন কল্পনা নতুন উদ্যোগ নতুন উদ্ভাৱন লাগিব মানুহ গঢ়ে গতিকে শিক্ষকৰ গুৰু দায়িত্ব দেশৰ ভৱিষ্যত শিক্ষকৰ হাতত গতিকে তেখেতসকলে মই কৈছোঁ নহয় তেখেতসকলে অতি নিষ্ঠাৰে নিজৰ যিটো পাৰদৰ্শিতা নিজৰ যিখিনি পাঠদান কৰাৰ ক্ষেত্ৰত যিখিনি তেখেতসকলৰ ক্ষমতা আছে সেইখিনি উৎকৰ্ষ সাধনৰ কাৰণে সদায় নিষ্ঠাৰ সহকাৰে আগবাঢ়ি যাব ময়ো শিক্ষক আছিলোঁ ময়ো শিক্ষক এতিয়াও গতিকে শিক্ষকৰ দায়িত্ব সাংঘাতিক গোটেই দেশখনেই শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰে শিক্ষক শিক্ষয়িত্ৰী বা শিক্ষক বুলি মই সকলোকে বুজাইছোঁ গতিকে শিক্ষকে মানুহ গঢ়ে শিক্ষকে আৰু মানুহেই দেশ গঢ়ে গতিকে শিক্ষক শিক্ষয়িত্ৰীৰ গুৰু দায়িত্ব আছে সেইকাৰণে সকলোৱে শিক্ষকলৈ আশাৰে চায়